নমস্কাৰ জিআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ CRP-EP, BC সখী, Digipay সখী আদিৰ দৰে পোষ্টবিলাকৰ বাবে হোৱা ইণ্টাৰভিউবিলাকত আহিব পৰা কিছুমান সম্ভাৱ্য প্ৰশ্ন সম্পৰ্কে, যিবিলাক প্ৰশ্ন সাধাৰণতে SRLMৰ আণ্ডাৰত হোৱা যিকোনো পৰীক্ষাত আহিব পাৰে। প্ৰথম আহিলে SVEP সম্পূৰ্ণ ৰূপটো কি, যিটোক আমি SWAP বুলি কওঁ। SWAP মানে হ'ল ষ্টাৰ্ট আপ ভিলেজ এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ প্ৰগ্ৰেম। নেক্সট আহিলে SVEP কোন চনত আৰম্ভ কৰা হয়। SVEP 2016 চনত আৰম্ভ কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল CVEPৰ উদ্দেশ্য কি। বিত্তীয় সাহায্যৰ জৰিয়তে উদ্যোগৰ সম্প্ৰসাৰণ কৰি আত্মসহায়ক গোটবিলাকক আত্মনিৰ্ভৰশীল অৰ্জন কৰোৱাই হ'ল SWAP আঁচনিৰ মুখ্য উদ্দেশ্য। এই আঁচনিৰ জৰিয়তে থলুৱা সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰি ঔদ্যোগিক বিকাশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে SRLMে। এতিয়া ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল IIBFৰ সম্পূৰ্ণ ৰূপটো কি। ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং এণ্ড ফাইনেন্স, অৰ্থাৎ ভাৰতীয় বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান। নেক্সট কুৱেশ্যনটো আহিল বেংকৰ কাৰ্য কি কি। বিশেষভাৱে বেংকত ধন জমা ৰখা হয়। বেংকে প্ৰয়োজন অনুসৰি গ্ৰাহকক ঋণ দিয়ে আৰু অন্যান্য বিত্তীয় সেৱা যোগান ধৰে। বিশেষকৈ বেংক এটা বিত্তীয় প্ৰতিষ্ঠান আৰু যিটো সদায় লাভৰ বাবে বেংকে কাম কৰে। নেক্সট কুৱেশ্যন হ'ল ডাকঘৰক বেংক বুলি কিয় কোৱা নহয়। কাৰণ ডাকঘৰে পইচা জমা ৰাখে কিন্তু ঋণ নিদিয়ে। নেক্সট কুৱেশ্যনটো হ'ল PINৰ পূৰ্ণাংগ ৰূপটো কি। পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ। নেক্সট কুৱেশ্যনটো হ'ল WBৰ ফুল ফৰ্মটো কি। ৱৰ্ল্ড বেংক মানে বিশ্ব বেংক। বিশ্ব বেংক সকলো বেংকৰ ওপৰত হয় আৰু যিটো বেংকে প্ৰতিখন দেশকেই যিকোনো ধৰণৰ বিত্তীয় সুবিধা প্ৰদান কৰে। নেক্সট কুৱেশ্যন হ'ল NRLMৰ পূৰ্ণাংগ ৰূপটো কি। দীন দয়াল অন্ত্যোদয় যোজনা, নেশ্যনেল ৰুৰেল লিভলিহুড মিছন। নেক্সট কুৱেশ্যনটো হ'ল PMGKY সম্পূৰ্ণ ৰূপটো কি। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা, যিখন এখন অতি গুৰুত্বপূৰ্ণ যোজনা হয়। নেক্সট কুৱেশ্যনটো হ'ল PMKVY পূৰ্ণাংগ ৰূপ কি। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, যিখনক প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ আঁচনি বুলি কোৱা হয়। নেক্সট আহিলে স্বয়মৰ পূৰ্ণাংগ ৰূপ কি। স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট প্ৰগ্ৰেম। নেক্সট কুৱেশ্যন হ'ল SHG এটাত সৰ্বাধিক কিমান সদস্য থাকিব পাৰে। 20 গৰাকী। নেক্সট আহিলে SHG এটাত কিমানখন বহী থাকে। বিশেষকৈ 8খন বহী থাকে SHG এটাত। নেক্সট কুৱেশ্যনটো হ'ল VPRPৰ সম্পূৰ্ণ ৰূপ কি। ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্ৰগ্ৰেম, যিবিলাক GPৰ জৰিয়তে কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল BRC পূৰ্ণাংগ ৰূপ কি। ব্লক ৰিচোৰ্চ কমিউনিটি, যিটোৰ আণ্ডাৰতে উদ্যোগ সখীবিলাকক নিযুক্তি দিয়া হ'ব। BRCয়ে সকলো দায়িত্ব পালন কৰিব উদ্যোগ সখী। নেক্সট কুৱেশ্যনটো হ'ল RBI সম্পূৰ্ণ ৰূপ কি। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আমি জানো যে ভাৰতবৰ্ষৰ যিটো চেণ্ট্ৰেল বেংক অৰ্থাৎ কেন্দ্ৰীয় বেংক, সেইটোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি কোৱা হয়। 1935 চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰতিষ্ঠা হৈছিল। সকলোৱে যাতে কথাটো মনত ৰাখে। নেক্সট কুৱেশ্যনটো আহিল উদ্যোগ খণ্ড অৰ্থনীতিৰ কোনটো খণ্ডৰ অন্তৰ্গত। বিশেষকৈ গৌণ খণ্ডৰ হয়, যিটো ছেকেণ্ডেৰী ছেক্টৰ বুলি কোৱা হয়। যিটো অৰ্থনীতি এখনত 3টা খণ্ড থাকে। প্ৰথম খণ্ডটো প্ৰাথমিক খণ্ড, যিটো হ'ল কৃষি খণ্ড। গৌণ খণ্ড হ'ল উদ্যোগ খণ্ড আৰু নেক্সট আহিলে টাৰচাৰী ছেক্টৰ বুলি কয়, যিটোক সেৱা খণ্ড। এই তিনিওটা খণ্ডৰ ভিতৰত বিশেষকৈ ভাৰতবৰ্ষৰ জাতীয় আয়লৈ বিশেষভাৱে বৰঙণি আহে সেৱা খণ্ডৰ পৰা। আজিৰ শেষৰ কুৱেশ্যনটো হ'ল অসমত ঔদ্যোগিক বিকাশৰ সমস্যাসমূহ কি কি। যিহেতু ঔদ্যোগিক বিকাশে অৰ্থনীতি এখন সবল কৰি তোলাত সহায় কৰে আৰু এই ঔদ্যোগিক বিকাশৰ বাবে SHGৰ দৰে গোট গঠন কৰা হৈছে, যাতে ক্ষুদ্ৰ পুঁজিৰে সকলো মহিলাই বিভিন্ন ধৰণৰ ঔদ্যোগিক প্ৰতিষ্ঠান গঢ়ি তুলিব পাৰে। এতিয়া CRP-EPয়ে হওক, বেংক সখীয়েই হওক বা BC সখীয়েই হওক বা Digipay সখীয়েই হওক, সকলোৰে উদ্দেশ্য হ'ল স্থানীয় সম্পদৰ বিকাশ সাধন কৰি ঔদ্যোগিক উন্নয়ন সম্ভৱ কৰি তোলা। সেইবাবে এনেধৰণৰ সখীসকলক বিভিন্ন প্ৰশিক্ষণ দি পেলাই ফিল্ডত কাম কৰিবলৈ দিয়া হয়। এতিয়া অসমত ঔদ্যোগিক বিকাশৰ মূল সমস্যাবোৰ হৈছে যে প্ৰথমতে মূলধনৰ অভাৱ। মূলধনৰ অভাৱ হোৱাৰ কাৰণে SHG গঠন কৰি ক্ষুদ্ৰ মূলধনৰ পুঁজি গঠন কৰি পেলাই কি কৰা হৈছে, ইণ্ডাষ্ট্ৰী ছেক্টৰক আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে। যিহেতু CRP-EPয়ে সেই কামটোৱে কৰিব, মানে মূলধন সংগ্ৰহ কৰি পেলাই, মূলধন সংগ্ৰহ মিনছ লোন বা বিভিন্ন ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কেনেকৈ লোন সংগ্ৰহ কৰি
ক্ষুদ্ৰ প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰি সেই ক্ষেত্ৰত সহায় কৰিব। নেক্সট আহিলে আমাৰ যি আন্তঃগাঁথনি বুলিলে আমি ৰাস্তা পদূলি দলং সকলোকে বুজি পাওঁ, গতিকে সেই আন্তঃগাঁথনি আমাৰ অভাৱ হয়। তৃতীয়তে আহিলে প্ৰযুক্তিবিদ্যাৰ আমাৰ অভাৱ আছে। চতুৰ্থতে আহিলে কাৰিকৰী শিক্ষিত যুৱক যুৱতীৰ অভাৱ হয়। নেক্সট আহিলে প্ৰশিক্ষণৰ অভাৱ হয়। প্ৰযুক্তিবিদ্যা যিহেতু আমি যেতিয়া ব্যৱহাৰ কৰিম, মানে উন্নত প্ৰযুক্তি কৌশল প্ৰয়োগ কৰি পেলাই আমি যেতিয়া কাম এটা কৰিবলৈ যাম, উদ্যোগ এটা বা প্ৰতিষ্ঠান এখন আৰম্ভ কৰিম, তেতিয়া কি হয়, তাৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন। সেই প্ৰশিক্ষণৰ আমাৰ অভাৱ হয়। ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ অসুবিধা আছে, আমি থাওকতে এইখিনি অসুবিধাই উল্লেখ কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰশ্ন আছিল আমাৰ ইমানেই। যদি ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। কিন্তু পৰিশেষত এটা কথা কওঁ যে আমি যিকোনো পৰীক্ষাই দিবলৈ নাযাওঁ কিয় SRLMৰ আণ্ডাৰত, সকলো পৰীক্ষাৰ ক্ষেত্ৰত কিন্তু আমি এটা কথা মনত ৰাখিব লাগে যে SHG গোটৰ যিখিনি বেছিক কথা, যেনে দশসূত্ৰ কি, পঞ্চসূত্ৰ কি, বা CLF কি, VO কি, কেনেকৈ গঠন কৰা হয়, বা কেছবুক কেনেকৈ লিখে, মাইক্ৰ' ক্ৰেডিট প্লেন কেনেকৈ বনোৱা হয়, বিজনেছ প্লেন কেনেকৈ বনোৱা হয়, এই কথাখিনি কিন্তু আপোনালোকে জানি যোৱা উচিত। আৰু এইখিনিৰ বিষয়ে আপোনালোকে যদি সবিশেষ জানিব খোজে তেনেহ'লে মোৰ চেনেলৰ প্লে'লিষ্টত যাব, আৰু তাত SHG যিটো প্লে'লিষ্ট আছে তাত মই একাদিক্ৰমে সকলো বিষয়ে আলোচনা কৰিছোঁ। তাত আপোনালোকে যদি প্ৰতিটো ভিডিঅ' এফালৰ পৰা চাই যায় তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ যিকোনো পৰীক্ষাত পাছ কৰিব যে সেইটো খাটাং। আজিলৈ ইমানেই, ধন্যবাদ।